মই গ'ল ৰহৰ দালি আৰু খাহী মাংস আপোনালোকৰ কম খৰচতে বনাইছোঁ। খাহী মাংস 250 গ্ৰাম আৰু এইটো ৰহৰ দালি 250 গ্ৰাম, লগত লৈছোঁ 3টা পিঁয়াজ, 3টা আলু আৰু অলপ কেঁচা জলকীয়া। এয়া মই প্ৰথমতে মাংসখিনি ধুই লৈছোঁ। ধুনীয়াকৈ মাংসখিনি ধুই ল'ব। এয়া যে 250 গ্ৰাম দালি, ৰহৰ দালি হয় দেই, এইটো ৰহৰ দালি 250 গ্ৰাম। এইদৰে ধুনীয়াকৈ ধুই ল'ব। হালধি 1 চামুচ দিলোঁ আৰু জিৰা গুড়ি দিলোঁ 1 চামুচ আৰু আপোনাৰ ধনিয়া গুড়ি দিব 1 চামুচ কৰি আৰু আধা, মানে 1 আৰু আধা 1.5 চামুচ। জলকীয়া গুড়ি দিব, আপোনালোকে যিমান যেনেকৈ যোনে জলকীয়া খায় নিয়মমতে দিব। মই দিলোঁ 1 চামুচ। তেল দিলোঁ মই মোৰ নিজৰ জোখমতে। আপোনালোকে যদি কম খাই কমকৈও দিব পাৰে। তেজপাত দিব ইয়াত আৰু ইয়াত লং, ইলাচি, দালচেনি জোখমতে দিব। 3টা ডাঙৰ ডাঙৰ পিঁয়াজ পেষ্ট কৰি লৈছিলোঁ। অকণমান এইখিনি নৰসিংহ ভজাৰ পিছত আদা ৰচুনৰ পেষ্ট দিম। আদা ৰচুনৰ পেষ্টটো মই প্ৰিজাৰ্ভ কৰি আগতীয়াকৈ ফ্ৰিজত ৰাখিয়ে থওঁ। আদা ৰচুনৰ পেষ্ট মই 1 চামুচ দিম ইয়াত। এয়া আদা আৰু ৰচুনৰ পেষ্ট 1 চামুচ আৰু অকণমান দি দিছোঁ, আপোনালোকে দিব পাৰে জোখমতে। তথাপি মই 1 চামুচ আৰু অলপ দিছোঁ, বেছি নহয়। এইখিনি ৰঙা হোৱাকৈ মই ভাজি ল'ম, তাৰপিছত মই দিম মছলা গুড়িখিনি। মছলাখিনি এইদৰে মই ভাজি ল'লোঁ জলকীয়া দি। তাৰপিছত ইয়াত মই মাংসখিনি ঢালি দিম। মাংসখিনি প্ৰায় আপোনালোকে 10 মিনিটমান সময় এইদৰে ভাজি তাৰপিছত 15-20 মিনিটমান চিমত দি ৰাখিব। নিমখ দিব জোখমতে আপোনালোকে। আৰু ইয়াত আলু কেইটুকুৰ মই দিম এতিয়া। এয়া আলু কেইটুকুৰ দি ধুনীয়াকৈ ভাজিব লাগিব প্ৰায়, আৰু 20 মিনিট সময় এনেদৰে ভাজিব। চিমত দি পেলাই ভাজিব দেই। বেছিকৈ যদি দিয়ে গেছটো তেতিয়াহ'লে লাগি ধৰিব আৰু খাবলৈ সোৱাদ নহয়। যিকোনো বস্তু আপুনি যদি বেছি ভলিউমত দি বনায় গেছৰ, খাবলৈ সোৱাদ নালাগে। সদায় বস্তুবোৰ চিমতেই বনাব লাগে। বহাই দিছোঁ। এতিয়া ইয়াৰ মেইন যিটো ৰেচিপি, এয়া দালি বইল কৰিব লৈছোঁ, ৰহৰ দালি। জোখমতে পানীটো দিব। এয়া 250 গ্ৰাম ৰহৰ দালি। এটা বিলাহী কাটি দিছোঁ আৰু অলপমান পিঁয়াজ দি দিছোঁ। ইয়াত অকণমান মিঠাতেল দিব লাগিব আৰু অকণমান চেনি আৰু লগতে নিমখ আৰু হালধি জোখমতে। এয়া হালধি দিলোঁ। নিমখ যিহেতুকে মাংসত দিয়ে আছে, ইয়াত বেছিকৈ নিদিব। পিছত মাংসৰ পৰিমাণতকৈ ইয়াত বেছি হৈ গ'লে খাবলৈ ভাল নালাগিব, চোকা হৈ যাব। ইয়াত অকণমান মিঠাতেল এড কৰি দিব, অকণমান কেঁচা মিঠাতেল দিব। এয়া অকণমান চেনি মই হাতেৰে দি দিছোঁ, অকণমান, বেছি নিদিব। মই এতিয়া ঢাকনি মাৰি দিছোঁ আৰু 3টা চিটি মৰাৰ পিছত মই মাংসৰ লগত ৰহৰ দালিনো কেনেকৈ দিওঁ আপোনালোকক দেখুৱাম। এই মাংসখিনিত মই কৈছিলোঁ নহয়, অলপো পানী নিদিব। ইয়াত একদম চিমত ধুনীয়াকৈ ভাজিব, কাৰণ মই এই যিখিনি দাইল বইল কৰিলোঁ ৰহৰ দালি, তাতে যিখিনি পানী আছে সেই পানীখিনিয়ে ইয়াত দিব লাগিব, দাইলৰ লগত থকা পানীখিনি। এতিয়া মই দাইলখিনি ইয়াত বাকি দিলোঁ আৰু সুন্দৰকৈ এটা উতল আহিব দিব। তাৰপিছত গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আৰু 5জন মানুহে খাব পৰাকৈ বহুত সুন্দৰ এটা ৰেচিপি হয়। কম মাংস আৰু কম খৰচতে হয়। আপোনালোকে এইটো খাই চাবচোন কেনেকুৱা লাগে। যদি খাই ভাল লাগে লাইক কমেণ্ট এটা ক'ব। এইদৰে 10 মিনিটমান সময় দাইল আৰু মাংস উতলিবলৈ দিব। মই গ'ল ৰহৰ দালি আৰু খাহী মাংস আপোনালোকৰ কম খৰচতে বনাব পৰা এটা সুন্দৰ ৰেচিপি। আৰু লগতে চাওকচোন সেউজীয়া ইমান ধুনীয়া ধনিয়া দিছোঁ ইয়াৰ ওপৰত, আৰু সুন্দৰ লাগিব, খাবলৈ আৰু সোৱাদ হ'ব। এইদৰে আপোনালোকে গৰম ভাতৰ লগত পৰিৱেশন কৰিবচোন আৰু কেনেকুৱা লাগে মোক জনাব, আৰু ৰেচিপিটো বনাই খাবলৈ ট্ৰাই কৰিব।